DME নন টেকনিক্যাল এক্সামৰ গ্ৰেড 3 এক্সামৰ এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব সকলোৱে এইটো প্ৰশ্ন। চ' 9 তাৰিখে এক্সাম আছে, আপোনালোকে গম পাইছে 9 মাৰ্চত দেওবাৰে এক্সামটো আছে। ইয়াতে যদি চায় তেতিয়াহ'লে আপোনালোকে DME এইটো আচলতে যোনটো আপোনালোকে DME নন টেকনিক্যাল এডমিট কাৰ্ড বুলি মাৰি দিলে এইটো যোনটো আহে এইটোত আচলতে ডাউনলোড এডমিট কাৰ্ড ফৰ দ্য পষ্ট অফ গ্ৰেড 3 নন টেকনিক্যাল, ইয়াত যদি আপোনালোকে ক্লিক কৰে চ' ইয়াতে দেখা পাব আছাম হিলছ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট ডিফুৰ। চ' এইটো ডিফুৰ হয়, ঠিক আছে। চ' এতিয়ালৈকে ধৰিব পৰা নাই আমাৰ যোনটো DME ইটো আছিলে সেইটো কেতিয়া আহে নাজানো। এতিয়া এপ্লিকেশ্যন নাম্বাৰ এইবিলাক দিয়া আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যনো নাই অহা কেতিয়া মুকলি হ'ব। চ' আহিব চাগে আজি কাইলৈৰ ভিতৰত। চ' আপোনালোকে কমেণ্ট কৰি জনাবচোন, কিবা যদি খবৰ পায় কমেণ্টত জনাব সকলোৱে, আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। সেইটো মই মাৰি চাই আছোঁ অথনিৰ পৰা DME নন টেকনিক্যাল এডমিট কাৰ্ড বুলি। এইটো আচলতে এনেকৈ ওলাইছে, দেখা পাইছে এইটো ডিফুৰ এডমিট কাৰ্ড বুলিহে ওলাইছে। চ' কি হয় কমেণ্ট কৰি জনাবচোন।